শ্ৰী শ্ৰী হৰিদেৱৰ 460 সংখ্যক জন্ম জয়ন্তী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগাৰা সত্ৰত উদযাপিত হ'বলৈ লৈছে। এইটো পুনৰ পিছৰ পৰাই এই তিথিটো তেখেতৰ মৃত্যু দিৱস যিটো এইটো পালন কৰা হৈ আহি আছে। শ্ৰী শ্ৰী হৰিদেৱ অসমৰ বহৰী সত্ৰ, মানেৰী সত্ৰ, নক্তিপাৰা সত্ৰ, জাগাৰা সত্ৰ, এই সত্ৰকেইখন তেখেতৰ নেতৃত্বতে স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াতে পৰ্যায়ক্ৰমে চলি আছে। আৰম্ভণিতে কিছু অনুষ্টুপীয়া আছিল যদিও পৰ্যায়ক্ৰমে ই এটা বহল ভিত্তিত কাৰ্যসূচী উদযাপিত হৈছে। বিভিন্ন কাৰ্যসূচীৰ মাজেদি ইয়াতে আজি বন্তি প্ৰজ্বলন আৰু ৰাতি ইয়াতে এখন নাট প্ৰদৰ্শন হ'ব। পূৰ্ণাংগ নাটক অমিয় কুমাৰ ভৰালী ৰচিত পূৰ্ণাংগ নাটক। ইয়াতে জাগৰা যিটো লাইব্ৰেৰী আছে বাসুদেৱ লাইব্ৰেৰী, এই লাইব্ৰেৰীৰ অধীনত লাইব্ৰেৰীৰ যিসকল সদস্য, সত্ৰৰ যিসকল বাসিন্দা, এইসকলে ধাৰাবাহিকভাৱে প্ৰতি বছৰে নাটক মঞ্চস্থ কৰি আহিছে। বেলেগ বেলেগ নাটক, সামাজিক নাটক, তাৰ লগে লগে নাম কীৰ্তন। কাইলৈ নাগাৰাম প্ৰদৰ্শন হ'ব। প্ৰতি বছৰে বিভিন্ন এই ধৰণৰ কাৰ্যসূচী লোৱা হয়। কেইবা হাজাৰ ভক্তৰ সমাগম হয়, হাজাৰৰ অধিক ভক্তৰ সমাগম হয়। আজি বন্তি প্ৰজ্বলন উপলক্ষে এই বৃহত্তৰ অঞ্চলৰ ভক্তই আহি ইয়াতে বন্তি প্ৰজ্বলন কৰে। কাইলৈ নাগাৰা নাম প্ৰদৰ্শন হ'ব, গতিকে নাগাৰা নামতো নামৰ দৰ্শক হিচাপে প্ৰায় হাজাৰ অধিক মানুহ সমবেত হয়। আমাৰ শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ অনুষ্ঠিত এয়া শ্ৰী শ্ৰী হৰিদেৱৰ 461তম তিৰুভাৱ তিথি উপলক্ষে আয়োজিত এই অনুষ্ঠানত সমূহ দৰ্শকবৃন্দলৈও মোৰ আন্তৰিক শ্ৰদ্ধা তথা নমস্কাৰ জনাইছোঁ। আৰু এইটো আমাৰ পৰম্পৰাগতভাৱে আজি কিমান বছৰৰ পৰা চলি আছে। আমি এতিয়া বাহিৰত গ'লোঁ, গতিকে আমাৰ পিছৰ বংশৰ যিখিনি আছে সেইখিনিয়ে লাগি ভাগি অতি উৎসাহেৰে এইটো অনুষ্ঠান আমি পালন কৰি আছোঁ। ৰাইজৰো যথেষ্ট সঁহাৰি আছে এই অনুষ্ঠানত, গতিকে আৰু বেছি প্ৰচাৰ হ'ব। গতিকে মই সকলোকে এইটো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই পৰম্পৰাটো চিৰদিনৰ কাৰণে আৰু ইয়াতকৈ জাকত জিলিকা কৰি তোলে। এইখিনিয়ে মই কৈছোঁ। লগতে তেখেতৰ বাপকে তেখেতৰ খবৰ লৈ অৱশ্যে মই নামটো নাজানো, তেখেতকো এখন নাম নামতেৰে আদৰণি জনাবলৈ আৰু আদৰণি জনাই আমি আৰু সেই অনুষ্ঠানৰ আমাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে। আমাৰ মাজত উপস্থিত আছে মাননীয় ডাক্তৰ আমার উপস্থিত আছে মনোজ কুমার গোস্বামী, আমার
আদৰণি জনাবলৈ